আজি আমি কি আঁকিম? অমিতা, হয় না? আৰু অমিতাটোৰ কাৰণে আমি কি কালাৰ দিম? আমি এই তিনিটা কালাৰ দিম। আমাৰ কালাৰৰ অৱস্থা চাওকচোন, কালাৰ শেষ কৰি দিছে। আমি এতিয়া দিম হালধীয়া কালাৰটো। ইয়াতে এনেকৈ ৰং কৰিম। তাৰ লগত যেতিয়া এইটো কালাৰো দিম নহয়, তেতিয়া মানে এনেকৈ আঙুলিৰে ব্লেণ্ড কৰিব লাগিব কালাৰটো, তেতিয়াহে মানে ই মিক্স হৈ যাব। এতিয়া ছবিখন এনেকৈ কালাৰ কৰি আছোঁ আৰু মই দেখাই আছোঁ আপোনালোকক ছবিখন কেনে হয়, কি হয়। এইফালে চ, তুমি কেনেকৈ কৰে চ। এইটো আমাৰ দুষ্ট, মানে ই বহুত উৎপাত কৰি থাকে। এইখিনি সময় সি কি কৰে একো ঠিক নাই, ৰং একদম ভাঙি চিঙি চব চেচ উৎপাত। আৰু এইবাৰ এই কালাৰটো অলপ দিছোঁ। এতিয়া এইখিনিত এইটো কালাৰ বেছি যাব, এইটো কালাৰ যাব আৰু ইয়াতে হালধীয়া দিছোঁ, হালধীয়া কালাৰটো যাব। আৰু এইখিনিও ইয়াৰ নিচিনাই ইয়াতো ব্লেণ্ড কৰিম, মানে মিক্স কৰিব লাগিব আৰু এনেকৈ হাতেৰে। বাৰু দেখাই আছোঁ গোটেইখিনি হ'লে। আৰু এইবাৰ ভিতৰৰখিনিত যাব য়েলো। এতিয়া এইখিনি হৈ গ'ল। মই ইয়াত তলৰ শ্বেডোখিনিৰ কাৰণে এই পেঞ্চিল ইউজ কৰিছোঁ। তাৰমানে এই কালাৰটোত বেছি ডাৰ্ক হৈ যায়, সেইকাৰণে মই এইটো ইউজ কৰিছোঁ, বেলেগ পেঞ্চিল ইউজ কৰিছোঁ। আৰু এয়া আমাৰ হৈ গ'ল কামটো। তাৰ কাৰণে ইমানখিনিয়ে যথেষ্ট বাৰু, যিহেতু সি সৰু ল'ৰা। তাক মই কিতাপৰ যিবিলাক ছবি থাকে কিনিব পায়, সেই কিতাপেৰেও পঢ়াব পাৰোঁ বাৰু। কিন্তু সেই কিতাপতকৈ এনেকৈ যেতিয়া দুয়ো মানে ছবি লাগি থাকোঁ, ৰং বহীখন লৈয়ে বাৰু, ড্ৰয়িং বুকখন লৈয়ে, তেতিয়া অলপ হ'লেও আগ্ৰহটো বাঢ়ে। আৰু এতিয়া সি মানে ইচ্ছা কৰে আৰু গধূলি হ'লে মানে কিতাপ পঢ়াৰ কথা কয়, মা কিতাপ পঢ়োঁ বুলি কৈ ৰংকেইডাল ওলায় আৰু এই ড্ৰয়িং বুকখনো ওলায়। তেনেকুৱা আৰু আগতেতো কিতাপ পঢ়িব মানে ইচ্ছা নকৰিছিলে আৰু কিতাপ পঢ়াম খুজিলে মানে খংহে কৰিছিলে। এতিয়া কিন্তু মানে ভাল পায়, এতিয়া পঢ়াৰ ইচ্ছা মানে এইটো কাৰণে আৰু ছবি আঁকিব, ৰংকেইডাল লাৰিব, তেনেকৈ আৰু আপোনালোকৰো যদি ঘৰত ল'ৰা ছোৱালী আছে তেনেহ'লে এনেকৈ পেষ্টেল কালাৰেৰে শিকাব পাৰিব। তেন্তে আজিলৈ এৰিছোঁ, ভিডিঅ'টো কেনে পালে জনাব বাৰু। গুড নাইট।